মোৰ নাম শ্ৰী নবীন বৰা। মই ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত পশ্চিম মিছামাৰা গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কেনেকুৱা পাইছে ৰাইজৰ সহায়? ৰাইজৰ সহায় যথেষ্ট ভাল পাইছোঁ। আপুনি এই অঞ্চলটোত যে আছে, এই অঞ্চলটোৰ নাম কি আৰু এই অঞ্চলটোত পূৰ্বতে আপুনি কি ধৰণৰ কাম কৰি থৈ গ'ল কথাকেইটা কওক। এই অঞ্চলটো পশ্চিম মিছামাৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ অন্তৰ্গত নামদলনি অঞ্চল। যোৱা 5 বছৰ কাৰ্যকালত আমি পঞ্চায়তৰ সভাপতিৰ দায়িত্বত আছিলোঁ। তেতিয়া কিন্তু এই ৱাৰ্ডৰ সদস্যগৰাকী আমাৰ কংগ্ৰেছ দলৰ আছিলে। তথাপিতো আমি এই অঞ্চলটোলৈ আমি দলমত নিৰ্বিশেষে পৰিস্থিতি চাই আমি অঞ্চলৰ যিটো প্ৰথম সমস্যা আছিলে বিজুলী বাতি, এই বিজুলী বাতি আমি যোগান ধৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত আমি এই অঞ্চলত এটি মিনি ৱাটাৰ ছাপ্লাই বহাবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰোপৰি এই অঞ্চলৰ ৰাস্তা নিৰ্মাণৰ কাৰণে আমি MGNREGAৰ অধীনত আমি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আহি পেলাই যথেষ্ট আজি ৰাইজ ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ওলাই অহাৰ যিটো লক্ষণ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বতঃস্ফূৰ্ত আমি এটা সঁহাৰি দেখিবলৈ পাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিক এই অঞ্চলৰ ৰাইজে মৰম কৰিব বুলি মই দৃঢ় বিশ্বাস। হয়, আজি ভাৰতীয় জনতা পাৰ্টিৰ যেতিয়া নেকি পঞ্চায়ত হৈছিল, পঞ্চায়ত নিৰ্বাচনত সভাপতি হিচাপে যেতিয়া আমি পাইছিলোঁ, তেতিয়াৰ পৰা আমাৰ মানে এই ৱাৰ্ডৰ প্ৰতি বহুত ভাল এটা ভাৱ আছিলে আৰু বহুতখিনি কামো হৈছে। আজি যেনেকৈ এইটো ভিতৰীয়া অঞ্চলত আমি আগত কোনোদিন মানে এনেকৈ আঁচনি ঢুকিয়ে নাপায়। সেই আপোনাৰ এইটো নতুন মাটিত এনেকৈ আঁচনি ঢুকি নাপায়। পূৰ্বপুৰ এটা চুবুৰী আছে, সেইবিলাকত মানে ঢুকিয়ে নাপায়। কিন্তু আজি এইবিলাক অঞ্চলত কিছু কাম হৈছে আৰু তেখেতে কাম কৰি যাব বুলি আমাৰ দৃঢ় বিশ্বাস। বিশেষ আৰু মোৰ পৰিসৰটো হৈছে আমাৰ পশ্চিম মিছামাৰা গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ড। এই 10টা ৱাৰ্ডৰ ভিতৰত সৰ্বাধিক ভোট আছে আমাৰ ৰাঙলটিঙত আৰু মিছামাৰা 1 নং ৱাৰ্ডত। এই পঞ্চায়তটোত বিশেষকৈ 2খন বাগান পৰিছে। তাৰোপৰি আমাৰ 5খন ৰেভিনিউ, টোটেল 5খন ৰেভিনিউ গাঁৱক লৈ পেলাই আমাৰ পশ্চিম মিছামাৰা গাঁও পঞ্চায়ত এলেকাটো গঠিত হৈছে। পুনৰবাৰ মই সকলোকে অনুৰোধ জনাইছোঁ, অহা নিৰ্বাচনত আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকলক আপোনালোকে ভোট দি জয়যুক্ত কৰাব বুলি অনুৰোধ জনাইছোঁ মই।